নমস্কাৰ জনাইছোঁ সকলোকে আৰু আজি আকৌ এবাৰ মই আপোনালোকৰ মাজত লাইভত আহিছোঁ। যিহেতু মোৰ লাইভটো আছিলে 7টা বজাৰ পৰা, কিন্তু অকণমান দেৰি হৈ গ'ল, নেটৱৰ্কৰ কিবা অকণমান প্ৰব্লেম চলি আছিলে। বাৰু যি কি নহওক, আজি মই বনাব লৈছোঁ ভেন্দি মছলা ভেন্দি। আপোনালোকে যেনেকৈ বুজিব চেষ্টা কৰে, আৰু একেবাৰে যিহেতু খুব কম সময়ৰ ভিতৰত হোৱা এটা ৰেচিপি। আৰু মেইন কথা হৈছে আপোনাৰ যিহেতু এতিয়া ভেন্দিৰ ছিজন হয়, গতিকে বলকচোন মই মছলা ভেন্দি কেনেকৈ বনাওঁ। আৰু ভেন্দিটো আমি সাধাৰণতে ধৰি লওক দালিত দি খাওঁ বা আপোনাৰ ভাজি কিনে খাওঁ, যিকোনো বিভিন্ন প্ৰকাৰেৰে খাব পাৰি। কিন্তু আজি মই যিটো পদ্ধতিত মছলা ভেন্দি বনাম সেইটো আপোনালোকে আশা কৰোঁ নিশ্চয় লাইভটো চাই কিনে ভাল পাব আৰু খায়ো ভাল পাব। যিহেতু মছলা ভেন্দি, তাৰ কাৰণে মই ইয়াত লৈছোঁ অকণমান ধুনীয়াকৈ ভেন্দিখিনি কাটি লৈছোঁ। কাটি কিনে ধুনীয়াকৈ এনেকৈ পিচ কৰি লৈছোঁ। পিচবিলাক আপোনালোকৰ ষ্টাইল মতে নিজাববীয়াকৈ দিব পাৰে। তাৰপৰা এটা ধুনীয়াকৈ বিলাহী লৈছোঁ, আনফালে অকণমান পিঁয়াজ লৈছোঁ, আৰু এইফালে অকণমান আদা নহৰু লৈছোঁ। আৰু সামান্য পৰিমাণৰ কিবা লাগিলে আৰু মই জনাই দিম, কিন্তু এইখিনি বৰ্তমান সাধাৰণতে এইখিনি বস্তুৱে লাগিব। আৰু এইফালে মই ইয়াত ব্যৱহাৰ কৰিম আমুল বাটাৰ আৰু আমুল গাখীৰ। খুব কম সময়ৰ ভিতৰত হোৱা এটা ৰেচিপি। আৰু মছলা ভেন্দি বনাবলৈ মই যিখিনি বস্তু সামগ্ৰী ব্যৱহাৰ কৰিছোঁ সেইখিনি আপোনালোকক ধুনীয়াকৈ দেখাই দিলোঁ। আশা কৰোঁ আপোনালোকে লাইভটো সকলোৱে চাব আৰু সহায় সহযোগিতা আগবঢ়াব। অকণমান মানে প্ৰব্লেম আছিলে, কিবা নেটৱৰ্ক ইছ্যু দেখাই আছিলে, সেইটো কাৰণে দেৰি হৈ গ'ল। তাৰ কাৰণে কোনেও ভুল নুবুজিব দেই। এইফালে ধুনীয়াকৈ কেৰাহীটো অকণমান গৰম হ'বলৈ দি তাত মই এতিয়া গোটেইখিনি প্ৰচেছখিনি ধুনীয়াকৈ আপোনালোকক দেখাই থাকিম। মছলা ভেন্দি বনাবলৈ আপোনাৰ ভেন্দিখিনি আমি এনেকৈ ধুনীয়াকৈ প্ৰথমতে কাটি ল'লোঁ, আপোনালোক দেখালোঁ। পিচবিলাক আপোনালোকৰ নিজৰ মতে দিব পাৰে, অকণমান ডাঙৰকৈ দিলেও কথা নাই। মই একেবাৰে ধুনীয়াকৈ, বহুত বেছি স্মল নহয়, অকণমান ধুনীয়াকৈ এনেকৈ শ্বেপ দিবলৈ চেষ্টা কৰিছোঁ। আৰু পিঁয়াজ আদা নহৰু আপোনালোকে কিমানখিনি দিয়ে সেয়া আপোনালোকৰ নিজৰ ইচ্ছা অনুযায়ী দিব পাৰিব দেই। এতিয়া মই যিহেতু কেৰাহীটো গৰম হৈ গ'ল, ইয়াত মই ব্যৱহাৰ কৰিম অকণমান এচামুচ বাটাৰ ব্যৱহাৰ কৰিম। বাটাৰখিনি অকণমান ধুনীয়াকৈ নিতাশ্ৰী ডেকা কলিতা কি বনাইছা? হয় নিতাশ্ৰী বা, মই মছলা ভেন্দি বনাইছোঁ। আৰু যিহেতু এতিয়া ভেন্দিৰ ছিজন হয়, গতিকে ভেন্দিৰ ৰেচিপি এটা একেবাৰে ইজি প্ৰচেছত মানে চবৰ লগত খাব পৰাকৈ এটা ধুনীয়াকৈ মছলা ভেন্দি বনাইছোঁ। আৰু ইফালে ধুনীয়াকৈ বাটাৰ দি লৈছোঁ। বাটাৰখিনিত মই এতিয়া পিঁয়াজ বিলাহী আৰু আদা নহৰুখিনি 2 মিনিটমানৰ কাৰণে ফ্ৰাই কৰিম। মানে পিঁয়াজ দি দিলোঁ, বিলাহী আৰু এইখিনি আদা নহৰু। দুই মিনিটমানৰ কাৰণে মই ধুনীয়াকৈ এনেকৈ ফ্ৰাই কৰিলোঁ। এয়া যিহেতু বাটাৰত ফ্ৰাই কৰিছোঁ, আৰু বাটাৰত ফ্ৰাই কৰিলে জানেই খুব খাবলৈ সোৱাদ হয়। এইখিনি প্ৰায় 2 মিনিট বা 3 মিনিট এনেকৈ ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। হয় ভেন্দি ইজ মাই অল টাইম ফেভৰেট। হয়, ময়ো খাই খুব ভাল পাওঁ। আৰু ভেন্দিটো একচুৱেলি বনাবলৈও ইজি হয় আৰু খাবলৈও খুব ভাল লাগে। ময়ো ভাল পাওঁ।
আৰু যদি কোনোবাই বিচাৰে জলকীয়া খাবলৈ তেতিয়াহ'লে জলকীয়া এড কৰিব পাৰে। আৰু যিহেতু মই অকণমান জলকীয়া স্পাইচি টাইপ বনাম সেইটো কাৰণে মই 4টা কেঁচা জলকীয়া এড কৰিছোঁ। এইখিনি প্ৰায় 2 মিনিটমান ফ্ৰাই কৰিলোঁ। এইখিনি ফ্ৰাই কৰাৰ পিছত এনেকৈ নমাই দিম। আচলতে ইয়াৰ মানে এইখিনি গোটেইখিনি ফ্ৰাই কৰিলোঁ, বহুত বেছি ফ্ৰাই কৰিব নালাগে, কাৰণ যিহেতু ইয়াৰে যিটো কেঁচা এটা মানে স্মেল থাকে সেই স্মেলটো গ'লেই হ'ল। এতিয়া মই সেই একেখন কেৰাহীতে আৰু এচামুচ বাটাৰ দিম। আৰু এচামুচ বাটাৰ দিলোঁ। এতিয়া মই আৰু এচামুচ বাটাৰ দিলোঁ। এতিয়া মই এইখিনি ভেন্দিখিনি যিহেতু কেঁচা হৈ আছে, ইয়াত একো কৰা নাই, অকল কেৱল ধুই কিনে ধুনীয়াকৈ কাটি থৈছিলোঁ। এইখিনি মই এতিয়া ভাজিম। আপোনালোকে যদি এই ৰেচিপিটো বনোৱা নাই তেতিয়াহ'লে খাই যাব, বৰ্ষা ভৰালি হা। এইখিনি মই এতিয়া ধুনীয়াকৈ মিক্সিত পেষ্ট কৰি ল'ম। আৰু এইখিনি ভেন্দিখিনি অকণমান 2 মিনিটমান ফ্ৰাই কৰি ল'ম। ইয়াৰে যিটো কেঁচা স্মেল থাকে এইখিনি যাবলৈ দিম। আৰু এতিয়া এইখিনি অকণমান ঠাণ্ডা হোৱাৰ পিছত ধুনীয়াকৈ মই মিক্সিত পিচি ল'ম। বহুত বেছি ফ্ৰাই হ'ব নালাগে, জাষ্ট মিডিয়াম ফ্লেমত অকণমান ভাজিব লাগিব। এইখিনি মই এতিয়া ধুনীয়াকৈ যিহেতু ফ্ৰাই কৰিলোঁ। আচলতে এই ৰেচিপিটো বনাবলৈ একেবাৰে ইজি হয়, আৰু আপোনালোকে কেতিয়াবা এনেকৈ ৰুটি বা পুৰিৰ লগত খাবলৈতো আৰু মজা লাগিব। এইখিনি মোৰ পেষ্ট কৰা হৈ গ'ল। দেখিছে এইখিনি গোটেইখিনি পেষ্ট কৰি ল'লোঁ। এইখিনি যিহেতু ফ্ৰাই কৰা হৈ গ'ল, এইখিনি মই ধুনীয়াকৈ নমাই ল'ম। এতিয়া মই ইয়াত ধুনীয়াকৈ আৰু এচামুচ বাটাৰ ব্যৱহাৰ কৰিম। বাটাৰটো বহুত বেছি নহয়, এচামুচ ব্যৱহাৰ কৰিছোঁ। আৰু এইখিনি গৰম হোৱাৰ পিছত ধুনীয়াকৈ ইয়াত মই ডালচেনি ব্যৱহাৰ কৰিম। এতিয়া অকল ডালচেনিহে ব্যৱহাৰ কৰিছোঁ দেই, গোটা ডালচেনি। তাৰপৰা এতিয়া মই এইখিনি যে পেষ্ট কৰিছিলোঁ, পিঁয়াজ, বিলাহী, আদা, নহৰু, জলকীয়া, ফ্ৰাই কৰিম। ফ্ৰাই কৰিলোঁ। এইখিনি যিহেতু ইয়াতে ফ্ৰাই কৰিলোঁ, ইয়াত মই ধুনীয়াকৈ অকণমান
অকণমান নিমখ ব্যৱহাৰ কৰিম। এইখিনি নিমখ ব্যৱহাৰ কৰিছোঁ। নিমখ, হালধি, নিমখ আৰু হালধি ব্যৱহাৰ কৰিছোঁ। বেলেগ মছলা একো দিব নালাগে, এইখিনি নিমখ হালধিখিনি দিলেই হৈ যায়। আৰু যিমান পাৰে প্ৰায় 2-3 মিনিটমান ধুনীয়াকৈ ফ্ৰাই কৰিব। এইখিনি দেখিছে প্ৰায় ধুনীয়াকৈ এইখিনি অলৰেডি এইখিনি যিটো ভাজি লোৱা হৈছিলে, বহুত বেছি টাইমো ভাজিব নালাগে, কাৰণ আমি এবাৰ প্ৰথমতে ধুনীয়াকৈ ভাজি লৈছোঁ, বাটাৰ ফ্ৰাই কৰিছোঁ। আৰু এইখিনি অকণমান নিমখ হালধি দি এনেকৈ লৰাই ল'লোঁ। লাইভত কোনো নাই, সকলো চাগে যিহেতু ইভিনিং সময় সকলো ব্যস্ত চাগে ল'ৰা ছোৱালী পঢ়ুৱাক লৈ। আৰু যি নহওক, পিছত হ'লেও আপোনালোকে লাইভটো মোৰ চাব, আৰু আশা কৰোঁ আপোনালোকে সুন্দৰভাৱে ৰেচিপিটো বনাব। শুনিবলৈ এনেকুৱা লাগে যেন মছলা ভিন্দি বহুত মছলা ব্যৱহাৰ কৰিছোঁ, কিন্তু একেবাৰে ইয়াত বেলেগ একো মছলা ব্যৱহাৰ কৰা নাই। আদা, নহৰু আৰু পিঁয়াজ আৰু বিলাহীৰ যিটো পেষ্ট, সেই পেষ্টটোৰে আচলতে ধুনীয়া এটা গ্ৰেভি হৈ যায়, আৰু সেই গ্ৰেভিটোৰে খুব ধুনীয়াকৈ এটা মছলাৰ তাত ধুনীয়াকৈ মছলাৰ যিটো সোৱাদ তাত আহিয়ে যায় ধুনীয়াকৈ। আৰু যিটো বাটাৰ দিছোঁ, সঁচাকৈ খুব ধুনীয়া এটা স্মেল আহি আছে। যিহেতু মোৰ এইখিনি প্ৰায় 2-3 মিনিটমান ভাজিলোঁ, এতিয়া মই ইয়াতে ফ্ৰাই কৰি থোৱা বাটাৰ ফ্ৰাই কৰি থোৱা মই ভেন্দিখিনি মছলাখিনিত মই এতিয়া দিম। আৰু এইখিনি প্ৰায় 2 মিনিটমান হ'বলৈ দিম। কোনে কোনে চাই আছে এবাৰ হাই ক'লে মোৰ ভাল লাগিব। হ'ল লাইভটো মোৰ কাট খাই গ'ল, আকৌ বেয়া লাগে আচলতে এনেকৈ লাইভটো কৰি থকাৰ সময়ত যেতিয়া নেটৱৰ্কৰ প্ৰব্লেম হয়। আৰু মোৰ এবাৰ নহয় দুবাৰ লাইভটো কাট খাই গ'ল, ক'ব নোৱাৰোঁ আজি মোৰ কি হৈছে। আৰু কেতিয়াওচোন এনেকৈ নেটৱৰ্কৰ প্ৰব্লেম নেদেখায়, কিন্তু খুব বেয়া লাগে যেতিয়া লাইভটো কৰি থাকোঁ আৰু নেটৱৰ্কৰ প্ৰব্লেম হ'লে এনেকৈ লাইভটো কাট খাই যায়। আৰু যি কি নহওক, নেটৱৰ্কৰ ইছ্যুটো আমি এইটো আৰু একো কৰিব নোৱাৰোঁ। দুবাৰ কাট খাই গ'ল, তাৰ কাৰণে এতিয়া মই মোৰ ফালৰ পৰা ক্ষমা খুজিছোঁ। বাৰু যি নহওক, মই এতিয়া বনাই আছোঁ মছলা ভিন্দি, আৰু অলৰেডি মোৰ আগৰ প্ৰচেছটোত আপোনালোকে দেখিবই ধুনীয়াকৈ বনালোঁ। এতিয়া মই যিহেতু বনাব খুজি আছোঁ, ইয়াত মই ব্যৱহাৰ কৰিব বিচাৰিছোঁ আমুল গাখীৰ, আমুল তাজা, যিহেতু ইয়াত অলৰেডি মই গোটেইখিনি বস্তু আগৰ লাইভটোত আপোনালোকে দেখিবই, কাৰণ মই যিহেতু কাট খাই গ'ল 2টা লাইভ হ'ব। এইফালে মই ইয়াত ধুনীয়াকৈ মছলাখিনি দিলোঁ, আৰু দিয়াৰ পিছত 2 মিনিটমান ফ্ৰাই কৰাৰ পিছত এতিয়া মই একেবাৰে মিডিয়াম ফ্লেমত ভাজাৰ পিছত মই অকণমান ইয়াত গাখীৰ ব্যৱহাৰ কৰিছোঁ। গাখীৰটো এইকাৰণে ব্যৱহাৰ কৰিছোঁ, যিহেতু অকণমান গ্ৰেভি হ'ব লাগিব, সেইটো কাৰণে আমুল গাখীৰ ব্যৱহাৰ কৰিছোঁ। আৰু এনেকৈ ধুনীয়াকৈ অকণমান মই আমুল গাখীৰ ব্যৱহাৰ কৰিলোঁ। ক'ব নোৱাৰোঁ কি হ'ল, লাইভটো দুবাৰ কাট খাই গ'ল। আপোনালোকে ইয়াতে আমুল গাখীৰৰ সলনি দৈ ব্যৱহাৰ কৰিব পাৰে, সেইটো আপোনালোকৰ নিজৰ কথা, কিন্তু মই দৈৰ সলনি গাখীৰ ব্যৱহাৰ কৰিছোঁ। আৰু সঁচাকৈ বৰ বেয়া লাগিলে, দুবাৰকৈ লাইভটো কাট খাই গ'ল। বাৰু যি নহওক, আপোনালোকে কোনোবা জানো এজনে চাই আছে, কোনে চাই আছে হাই বুলি ক'লে মোৰ ভাল লাগিব। মনটো আচলতে বেয়া লাগি গ'ল, দুবাৰকৈ কাট খাই গ'ল মোৰ লাইভটো।
আৰু যি নহওক উপায় নাই, এতিয়া যিহেতু নেটৱৰ্কৰ প্ৰব্লেম, তাত মোৰ একো হ'ব লগা নাই। এইফালে ধুনীয়াকৈ মই মছলা দি কিনে প্ৰায় হ'বলৈ সময় হৈ গৈছে অলৰেডি। যিহেতু মই আগতে এবাৰ বাটাৰত ফ্ৰাই কৰিছিলোঁ, কেঁচা বিলাহী, কেঁচা পিঁয়াজ, আদা, নহৰু, জলকীয়া, তাৰপৰা ফ্ৰাই কৰি কিনে ধুনীয়াকৈ মই মিক্সিত গ্ৰাইণ্ড কৰি লৈছোঁ। তাৰপিছত সেই একেখন কেৰাহীতে মই আকৌ ভেন্দিখিনি ফ্ৰাই কৰিছোঁ বাটাৰত, এচামুচ বাটাৰ দি কিনে। তাৰপিছত মই এতিয়া অকণমান আমুল তাজা গাখীৰ ইয়াত এড কৰিছোঁ। মছলাটো মানে কি, আচলতে ভেন্দিত লাগি থাকিলে খাবলৈও ভাল হ'ব। আৰু ইয়াত মই এতিয়া ব্যৱহাৰ কৰিম আমুল ফ্ৰেছ ক্ৰীম। ইয়াত গাখীৰ যিহেতু দিছোঁ অলৰেডি, আপোনালোকে দেখিছে। আৰু গাখীৰ দিয়া সময়ত আপোনালোকে অকণমান মানে মিডিয়ামটো একেবাৰে হাই ফ্লেমত নিদিব, কমাই দিব, তাৰপিছত অকণমান বঢ়াই দিব। আৰু এইফালে দেখিছে, এতিয়া মই আমুল ফ্ৰেছ ক্ৰীম অকণমান ব্যৱহাৰ কৰিম। ইফালে আমুলৰ ফ্ৰেছ ক্ৰীম অকণমান ব্যৱহাৰ কৰিছোঁ ধুনীয়াকৈ। মানে নেটৱৰ্কৰ খুব প্ৰব্লেম হৈ আছে, কিয় জানো। আমাৰতো ইয়াত হ'ব নালাগে বাৰু, কিন্তু মানে মই লাইভটো কৰিলে যেতিয়া প্ৰব্লেম হয় নহয়, বৰ দুখ লাগে। কাৰণ ইমান কষ্ট লাইভটো কৰা যায়, আৰু সকলো যিহেতু গোটেইখিনি মোৰ বন্ধু বান্ধৱী সকলোৱে চায়ে থাকে, তাৰপিছত যেতিয়া মাজতে কাট খাই যায় ন, খুব বেয়া লাগে। আৰু আজি মোৰ লাইভটো দুবাৰ কাট খাই গ'ল বাৰু। যি নহওক, এতিয়া মোৰ মছলা ভেন্দি প্ৰায় ৰেডিয়ে হৈ গ'ল। এতিয়া মই ধুনীয়াকৈ ইয়াতে কমাই দিম দেই। আৰু এয়া দেখিছে, মোৰ গৰম গৰম মছলা ভেন্দি ৰেডি হৈ গ'ল। আচলতে এনেকৈ যেতিয়া আপুনি গৰম গৰম ৰুটি বা পুৰিৰ লগত পৰিৱেশন কৰিব, সঁচাকৈ বহুত ভাল লাগে। আৰু যিসকল ল'ৰা ছোৱালী ভেন্দি নাখায়, এনেকৈ আপোনালোকে ভেন্দিটো খুৱাব পাৰে। এনেকৈ দিলে সিহঁতে খায়ে ভাল পাব। সৰু ল'ৰা ছোৱালী, সৰু বুলি নহয়, ডাঙৰ মানুহে বহুতেও ভেন্দি নাখায়। আৰু এয়া চাওক, এয়া মোৰ মছলা ভেন্দি ৰেডি হৈ গ'ল। গতিকে আশা কৰোঁ আপোনালোকে এনেকৈ মোৰ দৰে এবাৰ মছলা ভেন্দি বনাব। আৰু আজি মোৰ লাইফটোত সঁচাকৈ বহুতবাৰ প্ৰব্লেম দিলে, নেটৱৰ্কৰ বহুতবাৰ প্ৰব্লেম হ'ল। এয়া মোৰ মছলা ভেন্দি ৰেডি হৈ গ'ল। আৰু কিহেৰে বনালোঁ আপোনালোকে দেখিছে, মই ব্যৱহাৰ কৰিছোঁ আমুল বাটাৰ, আমুল ক্ৰীম আৰু আমুল গাখীৰ। গতিকে মই খুব দুখিত, যিহেতু নেটৱৰ্কৰ প্ৰব্লেমৰ কাৰণে দুবাৰ মোৰ লাইভটো কাট খাই গ'ল। তথাপি মই 3 নম্বৰবাৰ ট্ৰাই কৰিছোঁ। আজিলৈ মই এৰিছোঁ। নেক্সট ভিডিঅ'ত আপোনালোক পুনৰবাৰ লগ পাম। আৰু মই আশা কৰোঁ মোৰ ভিডিঅ'টো যদিও বা দুবাৰ কাট খাই গৈছে, আপোনালোকে নিশ্চয় ষ্টাৰ্টিঙৰ পৰা চাব আৰু এই ৰেচিপিটো বনাবলৈ আপোনালোকে এবাৰ বনাবলৈ ট্ৰাই কৰিব। গতিকে আজিলৈ ইমানতে এৰিলোঁ। শুভ সন্ধিয়া সকলোকে, বাই বাই।